কংগ্ৰেছে দখল কৰিলে জুৰিয়া আঞ্চলিক পঞ্চায়ত সভানেত্ৰী হিচাপে নিৰ্বাচিত হ'ল মেলেকাধি মুকুন্দতি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ৰেহানা বেগম। বহু জল্পনা কল্পনাৰ অন্তত গঠন হ'ল নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত জুৰিয়া আঞ্চলিক পঞ্চায়ত। মুঠ 13 গৰাকী সদস্যৰ ভিতৰত 9 গৰাকী সদস্যৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ল ৰেহানা বেগম। জুৰিয়া উন্নয়ন খণ্ডৰ উপসভাপতি হিচাপে নিৰ্বাচিত হ'ল আলী আকবৰ চৰকাৰ কান্দুলিমাৰী পৰমাইভেটি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য। আৰু মুঠ 13 গৰাকী সদস্যৰে গঠিত জুৰিয়া উন্নয়ন খণ্ডখনৰ ভিতৰত 9জন সদস্যৰ সমৰ্থনত জয়ী হৈ কংগ্ৰেছ দলৰ পৰা ৰেহানা বেগম সভানেত্ৰী আৰু আলী আকবৰ চৰকাৰ উপসভাপতি হিচাপে নিৰ্বাচিত হয়। বটদ্ৰৰ পৰা কেমেৰা পাৰ্চন মফিদুল ইছলামৰ সৈতে মুজিবুৰ ৰহমানৰ ৰিপৰ্ট অৰুণোদয় অসম। কেইজনৰ সমৰ্থন পাইছিলে? মই উপসভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। মোৰ নিৰ্বাচিত নহয় বা মই প্ৰতিনিধি হোৱা নাই। এই জুৰিয়া ব্লক এলেকাৰ সমূহ ৰাইজেই এই প্ৰতিনিধিৰ খ্যাতি লাভ কৰিছে। কি ক'ব আপুনি? প্ৰথম কামটো আপুনি কি কৰিব যিটো উপসভাপতি হিচাপে নিৰ্বাচিত? গাঁৱে ভূঞে যিখিনি অনুন্নত কাম আছে, আধৰুৱা কাম আছে বা ৰাস্তা ঘাট বেয়া হৈ আছে, সেইখিনি প্ৰথম স্থানত আমি মেৰামতি কৰাৰ কাৰণে চেষ্টা কৰিম। আপুনি যেতিয়া নিৰ্বাচন হৈছিলে, নিৰ্বাচনৰ সময়তো দেখা গৈছে ৰাইজে আপোনাক ব্যাপকভাৱে আদৰি লৈছিলে। হয়, তেতিয়াও মই তাকেই কৈছিলোঁ যে গাঁৱে ভূঞে যিখিনি অনুন্নত কাম আছে এই কামখিনি আমি সম্পূৰ্ণ কৰিম। কিন্তু আমি এইমাত্ৰ বহিছোঁহে বা আজি চিলেকশ্যন হৈছে, গতিকে আমি কাম আৰম্ভ কৰাৰ সময়ত তেনেকুৱা দুৰৱস্থা থকা ৰাস্তাবোৰ প্ৰাধান্য দিম। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 6000626381 বা 6001089572।